ঘোষণা কৰা হৈছে আপোনাৰ অঞ্চলত কেনে প্ৰভাৱ পৰিব বিশেষকৈ গাড়ী মটৰ চলাৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্য বা অফিচ কাছাৰী খোলা কি হ'ব কি নহ'ব সঁচাকৈ অফিচ কাছাৰী বন্ধ হৈ পৰিব নেকি গাড়ী মটৰো ৰাস্তাত নচলিব নেকি নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ভাৰত বন্ধ ঘোষণা কৰিছে কেইবাটাও সংগঠনে ট্ৰেড ইউনিয়ন ইয়াত জড়িত হৈ আছে মই সংগঠনকেইটাৰ নাম ল'ব বিচাৰিছোঁ 10টা সংগঠনে একেলগে বন্ধ সমজুৱাভাৱে আহ্বান জনাইছে অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ AITUC ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছ INTUC HMS Center of Indian Trade Unions C2 CITU All India United Trade Union Center AIUTUC Trade Union Coordination Center TUCC Self-Employed Women's Association SEVA All India Central Council of Trade Unions AICCTU Labour Progressive Federation LPF আৰু United Trade Union Congress UTUC এওঁলোকে একেলগে ভাৰত বন্ধৰ আহ্বান জনাইছে আৰু গোটেই দেশজুৰি যি বৰ্তমান হৈ আছে ব্যক্তিগতকৰণ সেই ব্যক্তিগতকৰণৰ এওঁলোকে বিৰোধিতা কৰিছে বিশেষকৈ ৰাজহুৱা খণ্ডৰ বিভিন্ন উদ্যোগ বা ৰাজহুৱা খণ্ডৰ যি ব্যক্তিগতকৰণ হৈ আছে তাৰে বিৰোধিতা কৰি ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে ইয়াত যেহেতু কেইবাটাও শ্ৰমিক সংগঠন জড়িত হৈ আছে মানে পোনপটীয়াকৈ ইয়াত শ্ৰমিক সংগঠন জড়িত হৈ থকা বিষয়টোৱে কিছু পৰিমাণে হয়তো চিন্তাৰ সৃষ্টি কৰিব পাৰে কাৰণ গাড়ী মটৰ চলোৱাৰ ক্ষেত্ৰত বহু বাহনৰ ক্ষেত্ৰত এই শ্ৰমিকসকলৰ সংগঠনে তেওঁলোকক বাধা আৰোপ কৰিব পাৰে বা বিভিন্ন দোকান পোহাৰ চলোৱাৰ ক্ষেত্ৰত বা বিভিন্ন স্থানৰ পৰা সামগ্ৰী কঢ়িওৱা মালবাহী যিবোৰ বাহন আছে সেইবোৰৰ চলাচলৰ ক্ষেত্ৰত এই সংগঠনসমূহে বিশেষভাৱে বাধা আৰোপ কৰিব পাৰে তাৰ কিছু সম্ভাৱনা আছে তাৰ বিপৰীতে আমালৈ যি প্ৰশ্ন আহিছে কিছু সময় পূৰ্বে এগৰাকী সদাশয় ব্যক্তি আমালৈ ফোন কৰি ক'লে যে আমাৰ বিদ্যালয়ত সামাৰ কেম্প চলি আছে মানে গ্ৰীষ্মকালীন শিবিৰ আমাৰ গ্ৰীষ্মকালীন শিবিৰটোৰ ওপৰত কিবা প্ৰভাৱ পৰিব নেকি কাইলৈৰ এই ভাৰত বন্ধত আমি পোনপটীয়াকৈ কওঁ যেহেতু ট্ৰেড ইউনিয়নে এই বন্ধৰ আহ্বান জনাইছে ইয়াত শিক্ষাৰ্থীৰ লগত জড়িত বিষয়বস্তুৰ ওপৰত প্ৰভাৱ নপৰে বুলি আমি পোনছাতেই ক'ব পাৰিম অৱশ্যে যিসকল লোক বিভিন্ন গাড়ী মটৰত অহা যোৱা কৰে তেওঁলোকৰ ক্ষেত্ৰত কিছু হয়তো অসুবিধা হ'ব পাৰে যদি সামাৰ কেম্পত কোনো অভিভাৱকে ব্যক্তিগত খণ্ডৰ বা কমাৰ্চিয়েল বাণিজ্যিক বাহনত যদি ল'ৰা ছোৱালীক আনে তেতিয়া কিছু হয়তো অসুবিধা হ'ব পাৰে কিন্তু ৰাজহুৱা খণ্ডৰ যিবোৰ বাছ যিবোৰ বাহন সেইবোৰতো চলিয়ে থাকিব এতিয়া গুৱাহাটীৰ ক্ষেত্ৰতে যদি কওঁ কেৱল গুৱাহাটীৰ উদাহৰণ দিলে আমি ৰাজহুৱা খণ্ডৰ বহু বাছ দেখিবলৈ পাওঁ সেইবোৰ চলি থাকিব আৰু গুৱাহাটীত এনেও প্ৰভাৱ বৰ এটা নপৰে গুৱাহাটীত আমি সকলো বন্ধৰ প্ৰভাৱ একেবাৰে কমহে দেখিবলৈ পাওঁ খুব কম সংখ্যকহে বন্ধৰ প্ৰভাৱ পৰে অৱশ্যে কাইলৈ যিটো বন্ধ দিয়া হৈছে পুৱাৰ পৰাই বন্ধ ঘোষণা কৰা হৈছে কিন্তু পুৱাৰ পৰা থাকিলেও চহৰবোৰত ইয়াৰ প্ৰভাৱ বিশেষ নাথাকিব বা গাঁও অঞ্চলবোৰতো বৰ বিশেষ প্ৰভাৱ নাথাকিব আৰু অসমত বৰ বিশেষ ভাৰত বন্ধৰ প্ৰভাৱ নপৰেগৈ ট্ৰেড ইউনিয়নে বন্ধ দিলে বৰ এটা প্ৰভাৱ নপৰা আমি দেখিবলৈ পাওঁ সেইবাবে আমি ক'ব পাৰোঁ গ্ৰীষ্মকালীন শিবিৰৰ ক্ষেত্ৰত ইয়াত কোনো ধৰণৰ প্ৰভাৱ নপৰে গ্ৰীষ্মকালীন শিবিৰ চলি থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলে যিহেতু নিজৰ গাড়ী দি অনা নিয়া কৰে বা নিৰ্দিষ্ট স্কুলৰ য'ত গ্ৰীষ্মকালীন শিবিৰ চলি আছে সেই স্কুলৰ ভেনেদি বা বাছেদি অনা নিয়া কৰে সেয়েহে তাৰ ওপৰত প্ৰভাৱ নপৰিব কিন্তু যেহেতু ট্ৰেড ইউনিয়নৰ এই বন্ধ সেয়েহে বিভিন্নজনৰ ইয়াৰ প্ৰতি সহযোগিতা থাকিব আৰু সহযোগিতাৰ ফলত ব্যক্তিগত খণ্ডৰ যিবোৰ কমাৰ্চিয়েল বা বাণিজ্যিক কিছুমান বাহন আছে সেই বাহনবোৰ হয়তো নচলিব পাৰে ইতিমধ্যে আমি কৈছোঁৱেই হয়তো গুৱাহাটীত যিবোৰ চিটি বাছ ব্যক্তিগত খণ্ডৰ চলে সেইবোৰ হয়তো নচলিব পাৰে অ'লা উবেৰৰ ক্ষেত্ৰত কিছু হয়তো প্ৰভাৱ পৰিব পাৰে কিছু লোকে হয়তো ইয়ালৈ সহযোগিতা আগবঢ়াই নচলাব পাৰে কিন্তু বেছি সংখ্যকে হয়তো বৰ এটা সহযোগিতা নেদেখুৱাব তেনেধৰণৰ এটা সম্ভাৱনা আছে তেনেধৰণৰ এটা সম্ভাৱনা প্ৰকাশ পাইছে যদিও ইয়াৰ বিৰোধিতা এতিয়া দেশজুৰি হৈ আছে কিন্তু অসমত যে বৰ এটা প্ৰভাৱ পৰিব তাৰ এই মুহূৰ্তত বিশেষ সম্ভাৱনা নাই বুলি বিভিন্নজনে সদৰি কৰিছে তাৰ বাহিৰে দোকান পোহাৰবোৰ এইবোৰ সকলোৰে নিজস্ব এটা মনৰ অনুভৱৰ ওপৰত ব্যক্ত হয় নিজস্বভাৱে বহুতে দোকান পোহাৰবোৰ বন্ধ ৰাখিবও বিচাৰে এনেধৰণৰ বিষয়বস্তুৰ ওপৰত বিশেষকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগ ৰাজহুৱা খণ্ডৰ অফিচ কাছাৰী এইবোৰ যেতিয়া ব্যক্তিগত খণ্ডলৈ নিয়াৰ ব্যৱস্থা কৰা হয় বিভিন্ন বেংক বা আন কেতবোৰ প্ৰতিষ্ঠান তেতিয়া স্বাভাৱিকতে বহুতে ইয়াৰ বিৰোধিতা কৰে আৰু সেয়েহে বহুতে নিজস্বভাৱেও দোকান পোহাৰবোৰ বন্ধ ৰাখে কিন্তু আৰক্ষী প্ৰশাসনে কঠোৰ দৃষ্টি ৰাখিব যাতে ক'তো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় ক'তো যাতে বিক্ষিপ্ত পৰিৱেশৰ সৃষ্টি নহয় কোনো লোকে যদি এই বন্ধৰ প্ৰতি সমৰ্থন জনাই নিজাববীয়াকৈ বন্ধ ৰাখিব পাৰে কিন্তু আৰক্ষী প্ৰশাসনৰ মূল দায়িত্ব হ'ব যে এই বন্ধক বিফল কৰা আৰু বন্ধই যিহেতু সামগ্ৰিকভাৱে কোনো সমাধান সূত্ৰ নানে কি সেয়েহে আৰক্ষী প্ৰশাসন বা চৰকাৰৰ মূল দায়িত্ব হ'ব যে বন্ধটো বিফল কৰিব লাগে আৰু পূৰ্বৰ দৰে কাম কাজবোৰ চলি থাকিব লাগে কাৰণ এদিনৰ বন্ধই এখন দেশৰ অৰ্থনীতিত বহুখিনি প্ৰভাৱ পেলায়
অৱশ্যে ভাৰতবৰ্ষৰ এনে কিছু ৰাজ্য আছে য'ত এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপতো থাকিব পাৰে পশ্চিমবংগ বা আন কেতবোৰ ৰাজ্য য'ত ব্যাপক ৰূপত পৰাৰ সম্ভাৱনা আছে দক্ষিণৰ ফালে দক্ষিণ ভাৰতৰ ফালে এনে কিছুমান ৰাজ্য আছে য'ত এই বন্ধৰ য'ত শ্ৰমিক সংগঠনবোৰৰ এটা বিশেষ দপদপনি থাকে তেওঁলোকৰ তাত এটা হেঁচা থাকে আৰু সবল হেঁচা আমি দেখিবলৈ পাওঁ সেই দক্ষিণ ভাৰতৰ একাংশ ৰাজ্য আৰু পশ্চিমবংগৰ দৰে কিছুমান ৰাজ্য বা ভাৰতৰ মধ্যম খণ্ডত অৱস্থিত কিছু ৰাজ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰাৰ অলপ হ'লেও অৱকাশ আছে অলপ হ'লেও সম্ভাৱনা আছে কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলত বৰ এটা প্ৰভাৱ নপৰিব আংশিকভাৱে হয়তো প্ৰভাৱ পৰিব পাৰে তেনেধৰণৰ সম্ভাৱনা আছে মানে কাইলৈৰ দিনটোত ৰাস্তা দি গাড়ী মটৰৰ ক্ষেত্ৰত হয়তো বৰ বিশেষ আহুকালৰ সন্মুখীন নহ'ব কিন্তু ব্যক্তিগত খণ্ডৰ কিছু চিটিবাছ ব্যক্তিগত খণ্ডৰ কিছু বাহন সেইবোৰ হয়তো চলাচল কম হ'ব পাৰে কিন্তু তাৰ বাহিৰে কিন্তু এটা নিৰ্দিষ্ট পৰিমাণত বাহনবোৰৰ চলাচল হৈ থাকিব বুলি আমি অনুমান কৰিব পাৰিছোঁ পৰৱৰ্তী কাইলৈৰ দিনটোত লক্ষ্য আমি ৰাখিম কেনেধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰে কেনেধৰণে এই বন্ধৰ প্ৰভাৱ পৰে আমি কাইলৈৰ দিনটোৰ বাবে অপেক্ষা কৰিব লাগিব কিন্তু এটা গুৰুতৰ বিষয় যিটো ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ এই বিষয়টো স্বাভাৱিকতে এটা গুৰুত্বপূৰ্ণ বিষয় বুলি ইয়াক আমি অভিহিত কৰিব লাগিব আৰু এই বিষয়টোৰ ক্ষেত্ৰতে বিভিন্ন ক্ষেত্ৰৰ সেয়া লাগিলে বেংকৰ ক্ষেত্ৰতে হওক বা ইঞ্চুৰেঞ্চৰ সৈতে জড়িত ব্যক্তিয়ে হওক বা আন আন প্ৰতিষ্ঠানত জড়িত ব্যক্তিয়ে মাত মাতি আহিছে পোষ্টেলৰ সৈতে জড়িত মাইনিঙৰ ক্ষেত্ৰত জড়িত কনষ্ট্ৰাকশ্যনৰ সৈতে জড়িত আৰু আন বিভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিসকলে এই ক্ষেত্ৰত মাত মাতি আহিছে আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ বা প্ৰতিষ্ঠানবোৰক কোনো কাৰণতেই ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ এওঁলোকে বিৰোধিতা কৰি আহিছে স্বাভাৱিকতে বিষয়টো গুৰুগম্ভীৰ বিষয় আৰু এই ক্ষেত্ৰত প্ৰতিকৰে আমি ইতিমধ্যে কৈছোঁ যে প্ৰত্যেকজনৰে এটা নিজস্ব অভিমত থাকে নিজস্ব মতামত থাকে আৰু ব্যক্তিগতভাৱেও বহুতে এই ক্ষেত্ৰত বিভিন্ন কথা ক'বলৈ চেষ্টাও কৰে চৰকাৰে কৈ থাকে যে ই ভাল হ'ব ই ভালৰ বাবে হৈছে আৰু বহুলোকে ইয়াৰ বিৰোধিতা কৰি থাকে যে এই এনেধৰণৰ ব্যক্তিগত খণ্ডৰ হাতলৈ সকলো ব্যৱস্থা লৈ যোৱাটোৱে আমাৰ দেশৰ বাবে হয়তো কাল অমানিশা মাতি আনিব পাৰে এনেও ভাৰতবৰ্ষৰ অৰ্থনীতিটো মিশ্ৰিত অৰ্থনীতি কিন্তু এই মিশ্ৰিত অৰ্থনীতিত যদি ব্যক্তিগত খণ্ডৰ অধিক দপদপনি হৈ থাকে তেনেহ'লে ই মানৱ সম্পদত প্ৰভাৱ পেলাব পাৰে মানুহৰ সামগ্ৰিক উন্নয়নত বিকাশত ই হয়তো প্ৰভাৱ পেলাব পাৰে বুলিও বিভিন্নজনে আশংকা প্ৰকাশ কৰি থাকে যাৰ ফলতেই শ্ৰমিক সংগঠনসমূহৰ কাইলৈ গোটেই দেশজুৰি ভাৰত বন্ধ আৰু এই ভাৰত বন্ধৰ প্ৰভাৱ ক'ত কেনেধৰণে পৰে তাৰ ওপৰত আমাৰ দৃষ্টি থাকিব আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম।